মুখ্যমন্ত্ৰী এমনেজিয়া হৈছিল। সাধাৰণতে বয়স হ'লে এইখিনি বেমাৰী সোমায়, কিন্তু মুখ্যমন্ত্ৰী মহোদয় তেওঁ বয়স কম, তথাপিও অলপ বেমাৰী সোমাইছে। ডিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ডিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ৰাঞ্চিত গৈ ক'লে যে মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা মোৰ বাবে জীৱনৰ মৃত্যু এটা বিষয়। যেতিয়া ডিঙত নাচি আছিলে নিজৰ জীৱন বচাবলৈ নাচি আছিলে নেকি? নিজকে সুৰক্ষিত কৰিবলৈ নাচি আছিলে নেকি? সেইকাৰণে ৰাজনীতি, এয়া হ'ল ৰাজনীতি। আৰু যেতিয়া মোদী ডাঙৰীয়া মংগলসূত্ৰ ফেইল হ'ল, তেতিয়া মোদী ডাঙৰীয়া নিজে জনসংখ্যা লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছিলে, কিন্তু তেওঁ ফেইল হ'ল, অযোধ্যা হাৰিলে। বাৰাণসীত মোদী ডাঙৰীয়া ট্ৰেইলিঙত চলি আছে। মোদী ডাঙৰীয়াৰে মুছলিম জনসংখ্যাৰ ৰাজনীতি মানুহে বুজি পাইছে, চিনি পাইছে, নাকচ কৰিছে। অসমত একে কথা হ'বলৈ গৈ আছে। অসমতো অসমৰ ৰাইজে নাকচ কৰিব। 1.5 বছৰ নিৰ্বাচন আহি আছে না। আপুনি যি কথা সোধক হিন্দু মুছলিম সুধি থাকিব। যদি আপুনি বিচাৰে যে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হওক, তেওঁ ক'ব হিন্দু মুছলিম। যদি আমাৰ চৰকাৰী চাকৰিয়ালে ক'ব আমাক OPS লাগে, তেওঁ ক'ব হিন্দু মুছলিম। এতিয়া কৈছোঁ ন, 1.5 বছৰ অলপ সহ্য কৰক, 1.5 বছৰ সহ্য কৰক। 1.5 বছৰ তেওঁ হিন্দু মুছলিম শুনি থাকিব, আমাৰ মাজত বিভাজন চলাবলৈ চেষ্টা কৰি থাকিব, আমাৰ মনত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰি থাকিব। অলপ সহ্য কৰিব লাগিব। 1.5 বছৰ পিছত এই হিন্দু মুছলিম ৰাজনীতি শেষ হৈ যাব।